हेलो फ्रेंड्स मैं डली आपलोकर मजले पुनः नतुन এটা मिनी ब्लग লৈ আহিছো এয়া দেখিছেনে হোমমেড মোদক ইমান ধুনিয়াকে মই কোনো শেপ নোহোৱাকে হাতেৰে শেপ দি মই বনাইছো আহকচোন কেনেকৈ বনাইছিলো চাও এই মোদকৰ কাৰণে মই লৈছিলো এবাটি জহা চাউল তাক 1 ঘণ্টা কাৰণে ভিজাই ৰাখি পানীখিনি নিয়ৰ হ'বলৈ দিছিলো আৰু মিক্সিত ইয়াক গ্ৰাইন্ড কৰিছিলো আজিটো নেকি মই চালনী ইউজ কৰা নাছিলো ইয়াক অলপমান গোটা গোটাকে ৰাখি মই মিহি গোটাকে ৰাখি পিছিছিলো আৰু এপিনে ললো মই আপোনাৰ আধা লিটাৰ গাখীৰত মই 2 পেকেট আপোনাৰ আমুল পাউডাৰ গাখীৰ দিছিলো আৰু হেখিনি আপোনালোকে ভালদৰে মিক্স কৰিব যাতে গোটা বানি নাথাকে আৰু গোটা বানিলে কি হ'ব তলত লাগি ধৰিলে জ্বলি যোৱা চান্স থাকে বা জ্বলিলে গুন্ধটো বেয়া হয় খাবলৈ আৰু ইয়াতে মই লৈছিলো এই কাপটোৰ মেজাৰমেন্টত মই 1 কাপ চেনি আৰু এই গুটিখিনি ভালদৰে এটা মিডিয়াম ফ্লেমত মই ৰাখি ভালদৰে মিক্স কৰি লৈছিলো আৰু মান মানে আপোনালোকে তলত হিলাব যে তলত যাতে লাগি নধৰে আৰু এই সব মই এই মেজাৰমেন্টৰে 1 কাপ চেনি দি দিছিলো আৰু এইখিনি ভালদৰে আপোনালোকে হিলাব যাতে তলত লাগি নধৰে আৰু এইখিনি এটা কথা কৈছো আপোনালোকে কিন্তু এইখিনি বহাই আতৰি নাযাব হা ভালদৰে এনে ধৰণে হিলাই থাকিব নহলে তলত লাগি ধৰিলে জ্বলিলে গুন্ধটো বৰ বেয়া ওলায় আৰু এই যিখিনি মই যে চাউল পিছিছিলো সেইখিনি সব অকমান মিহি গোটা আছে আৰু এইখিনি মই ইয়াত দি দিছিলো আপোনাৰ 2 কাপ দিছিল সেই কাপটো মেজাৰমেন্টতে আৰু এইখিনি যেতিয়ালৈকে মই হিজালো যেতিয়ালৈকে ইয়াৰ আটা ফৰ্মত মই এটা ডো বনাই ডো নোহোৱালৈকে আৰু যেতিয়া আটাৰ লিখে ডো বনিব হ'বগে তেতিয়া আপোনালোকে গেছৰ ফ্লেমটো অফ কৰি তাক নমাই ৰাখি ঠাণ্ডা হ'লেগে আৰু অলপ টাইট হ'বগে আৰু আপোনালোকে তেতিয়া তাত অকমান আৰু এইখিনিতে যদি আপোনালোক কেৰাহীত লাগি ধৰিছে তেতিয়া আপোনালোকে ঘি চামুচ দি দিব পাৰে তেতিয়া খাবলৈও সোৱাদ হয় আৰু টেষ্টি হয় আৰু প্লাস কেৰাহীটো লাগি নধৰে মই জহা চাউল এই কাৰণে লৈছিলো যে জহা চাউলৰ সেন্টটো বহুত ধুনিয়া আৰু হেতু কাৰণে মোদকৰ সেন্টটো ভাল হৈছিল আৰু খাবলৈ বহুত টেষ্টি হৈছিল আৰু আপোনালোকে কোৱা চাউলৰ ভাতো দিব পাৰে একো আপত্তি নাই নাথাকিলেতো উপায় নাই আইএসক এনে ধৰণে মই বহুত হিজাইছিলো 10-15 মিনিটলৈকে আইএসক আটাৰ ফৰ্মত আহি গল ডো ফৰ্মত আৰু এইখিনি যেতিয়া হৈ গল মই ঠাণ্ডা হ'বৰ কাৰণে এৰি দিলো আৰু তাৰ কাৰণে মই আকৌ ভিতৰ ষ্টাফিং কাৰণে মই লৈছিলো এটা নাৰিকল যেটো নাৰিকল আনিছিল একদম কোমলীয়া ভাল নহয় তথাপিও এতিয়া উপায় নাই ন যেটো গণেশ পূজা চলি আছে গতিকে নাৰিকল পাবলৈ টান আছিল গতিকে কোমলীয়া নাৰিকলটা আনি দিলে যেটো নেকি একেবাৰে বেয়া আছিল হেতু কাৰণে মই কি কৰিলো তাত ড্ৰাই নাৰিকল অলপমান এবাটি দি দিলো আৰু ইয়াত অলপমান আপোনালোকে আন্দাজ অনুসৰি গুড় দি দিব আৰু গুড় দি অলপ সময় হেকিলেই হ'ব আৰু তাত আপোনালোকে ইচ্ছা কৰিলে ড্ৰাই ফ্ৰুটছ দি দিব পাৰে মই দিছিলো আৰু ইয়াছক হাতত পিঠাগুড়িৰ কাৰণে অকমান আঠা গতে হয় বেছি ষ্টিকি হয় গতিকে কি কৰিব আপোনালোকে হাতৰ তলুৱাত অলপমান ঘি লগাই ল'ব আৰু এই নাৰিকলখিনি দেখিছেনে ষ্টাফিংখিনি এইখিনি আপোনালোকে সৰু বলছ বনাই ল'ব যেটো নেকি তেতিয়া ভিতৰত ষ্টাফিংটো দিবলৈ ইয়াছক এনে ধৰণে সহজ হয় আৰু মই প্ৰথমবাৰতে ট্ৰাই কৰিয়ে মই ধুনিয়া এটা ৰিজাল্ট পাইছো আলটিমেটলি আপোনালোকো ধৈৰ্য সহকাৰে যদি বনাই নহয় এই ভিডিওটো একো স্কিপ নকৰাকৈ যদি চাই ষ্টেপ বাই ষ্টেপ ফলো কৰি বনাই ন ধুনিয়া মোদক হ'ব আপোনালোকে সেই হাতৰ তলুৱাত ঘি লৈ পিনে ঘিলা পিঠাৰ চেপত দি তাৰ ভিতৰত এই পুৰটো ভৰাই দিব আৰু ভৰোৱাৰ পাছত অলপ হাতেৰে চেপি মোদকৰ আকাৰ দি পিনে এডাল টুথপিকৰ সহায়ত কি কৰিব টুথপিকডালতো কিন্তু ঘি হানি ল'ব হা এনেদৰে হানি মোদকৰ চেপত এনেদৰে ষ্টিকটো মাৰি দিব দেখিছে নহয় কি ধুনিয়াকৈ মাৰি দিছো আৰু তাৰ পাছত মোদকখিনি ৰেডি হৈ যোৱাৰ পাছত আপোনালোকে কিন্তু এক ষ্টিম কৰিব লাগিব ষ্টিম কৰাটো সকলো জানেই সকলোৱে গতিকে অলপমান চচপেনত পানী দি এটা কেৰাহীত গুটিখিনি মই বহাই দিলো সব কি ধুনিয়া এটা মোদক হৈছে বেছি সময় বহাব নালাগে 10-15 মিনিট বহালে হৈ যাব আৰু একদম ধুনিয়া টাইট হৈ যায় আৰু দেখিবলৈ বহুত ধুনিয়া লাগে আৰু ইয়াত আপোনালোকে এতিয়া কেশৰ বা অৰেঞ্জ কালাৰ দি দিব পাৰে আৰু চোন